নমস্কাৰ সকলোকে নলেজ আছামৰ উন্নত বিদ্যালয় আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি পলিটি আৰু গভাৰ্নেন্সৰ ওপৰত এটা চিৰিজ আৰম্ভ কৰিছিলোঁ। তো সেই চিৰিজটোৰ অন্তৰ্গত এইটো পলিটিৰ 5 নম্বৰ ভিডিঅ'। আমি আগৰ ভিডিঅ'কেইটাত এই বিষয়ে অধ্যয়ন কৰিছোঁ যে কেনেকৈ 1857 চনৰ চিপাহী বিদ্ৰোহৰ পিছৰ সময়ছোৱাৰ পৰা ব্ৰিটিছসকলৰ যিটো আমাৰ ইণ্ডিয়াৰ এডমিনিষ্ট্ৰেশ্যনক লৈ পাৰ্চপেক্টিভ আছিলে, অৰ্থাৎ 1857 আগলৈকে ব্ৰিটিছসকলে কি কৰিছিলে, অৰ্থাৎ ইউকেৰ মনাৰ্কে আমাৰ ইয়াতে এটা চেণ্ট্ৰেল এডমিনিষ্ট্ৰেশ্যন এষ্টাব্লিছ কৰিব খুজিছিলে। তাৰ পৰৱৰ্তী সময়ছোৱাত তেওঁলোকৰ যেতিয়া ৰিয়েলাইজ হ'ল চিপাহী বিদ্ৰোহৰ পিছত যে যদিহে ইয়াতে ৰাজত্ব কৰিবলগীয়া হয় তেতিয়াহ'লে আমাৰ সাধাৰণ নাগৰিকৰ সহায় সহযোগিতাটো খুবেই প্ৰয়োজনীয়। তো সেয়েহে তাৰ পৰৱৰ্তী সময়ছোৱাত তেওঁলোকে কি কৰিলে, তেওঁলোকৰ যিটো চেণ্ট্ৰেলাইজেশ্যনৰ টেণ্ডেঞ্চি আছিলে সেইটো ৰিভাৰ্চেল কৰি তেওঁলোকে ডিচেণ্ট্ৰেলাইজেশ্যন প্ৰত্যেকটো স্তৰতে এডপ্ট কৰিব ধৰিলে। আৰু তাৰ ইনিচিয়েট কৰা হৈছিলে 1858 চনৰ যিখন এক্ট আছিলে সেই এক্টখনৰ দ্বাৰা। তো তাৰ পৰৱৰ্তী সময়ত আমি দেখিছিলোঁ যে 1861 চনৰ যিখন এক্ট আছিলে সেই এক্টখনৰ দ্বাৰা কেনেকৈ এখন লেজিছলেটিভ কাউন্সিল গঠন কৰি তাত আমাৰ যিবিলাক প্ৰভিন্স আছিলে প্ৰভিন্সৰ পৰা কিছুমান মেম্বাৰ ভাইচৰয়ে নমিনেট কৰি আমাৰ যিটো ৰিপ্ৰেজেণ্টেশ্যনৰ ছিষ্টেম আছিলে সেইটো তেওঁলোকে এডপ্ট কৰিব ধৰিছিলে। তো আমি এতিয়া আহিছোঁ ইণ্ডিয়ান কাউন্সিল এক্ট অফ 1892 লৈকে। এই এখনে কি কৰিছিলে, এই প্ৰভিন্সসমূহত যিমানবোৰ লেজিছলেটিভ কাউন্সিল আছিলে তাৰোপৰি আমাৰ চেণ্টাৰত যিখন লেজিছলেটিভ কাউন্সিল আছিলে ভাইচৰয়, তো সেই এছেম্বলিখনত অৰ্থাৎ সেই এছেম্বলিসমূহত আমাৰ যি নন অফিচিয়েল মেম্বাৰ সেই মেম্বাৰৰ সংখ্যা তেওঁলোকে বঢ়াই দিলে। বাট যদিও বা বঢ়াই দিছিলে, বাট অফিচিয়েল মেম্বাৰৰ মেজৰিটি বেছি আছিলে। আৰু এই সাধাৰণতে নন অফিচিয়েল মেম্বাৰসমূহ আমাৰ ইণ্ডিয়াৰ পৰা নমিনেট কৰা হৈছিলে, অৰ্থাৎ ইণ্ডিয়ান চিটিজেনক নমিনেট কৰা হৈছিলে। আৰু তাত যিসকল অফিচিয়েল পষ্ট আছিলে, অফিচিয়েল মেম্বাৰ, তাত অকল ইউকে বা ব্ৰিটেইনৰ মানুহক নমিনেট কৰা হৈছিলে বা এপইণ্ট কৰা হৈছিলে। তাৰোপৰি এই এখনে কি কৰিছিলে, এই যিখন লেজিছলেটিভ কাউন্সিল আছিলে চেণ্টাৰত, সেই লেজিছলেটিভ কাউন্সিলখনৰ পাৱাৰ কিছু পৰিমাণে বঢ়াই দিছিলে। তো আমি আগতেই দেখিছোঁ যে কেনেকৈ লাহে লাহে লেজিছলেটিভ কাউন্সিলখনৰ পাৱাৰটো এনলাৰ্জ কৰা হৈছিলে। তো এতিয়াৰ পৰা এই এখনে এটা প্ৰভিজন আনিছিলে, সেই প্ৰভিজনটো অনুসৰি এতিয়াৰ পৰা এই লেজিছলেটিভ কাউন্সিলসমূহে বাজেট সংক্ৰান্তত বিভিন্ন ধৰণৰ ডিছকাশ্যন কৰিব পাৰিব। তেওঁলোকক কেৱল বাজেট সংক্ৰান্তত ডিছকাশ্যন কৰাৰহে পাৰ্মিশ্যন দিছিলে। বাজেটাৰী এলোকেশ্যনৰ ওপৰত তেওঁলোকৰ কোনো ধৰণৰ পাৱাৰ নাছিলে। ইয়াৰ তদুপৰি তেওঁলোকক আৰু এটা পাৱাৰ দিয়া হৈছিলে, সেই পাৱাৰটো ইউটিলাইজ কৰি তেওঁলোকে কি কৰিব পাৰিব, যিকেইজন এক্সিকিউটিভ কাউন্সিলৰ মেম্বাৰ আছে সেই মেম্বাৰসমূহক তেওঁলোকে বিভিন্ন ধৰণৰ কুৱেশ্যন কৰিব পাৰিব। আৰু ইয়াৰ আগৰ ভিডিঅ'ত আমি পাই আহিছোঁ যে কেনেকৈ এক্সিকিউটিভ কাউন্সিলৰ মেম্বাৰসমূহক বিভিন্ন ধৰণৰ পৰ্টফলিঅ'ত বিভক্ত কৰা হৈছিলে। তো সেই পৰ্টফলিঅ'সমূহ ৰিলেটেড যেতিয়া বিভিন্ন ধৰণৰ কুৱেশ্যন এই লেজিছলেটিভ কাউন্সিলৰ মেম্বাৰসমূহে তেওঁলোকক কৰিব পাৰিব। তো আমি এতিয়া আহিছোঁ ইণ্ডিয়ান কাউন্সিল এক্ট অফ 1909লৈকে। এইখনক সাধাৰণতে মৰলে মিণ্টো ৰিফৰ্ম বুলিও জনা যায়। মৰলে মিণ্টো ৰিফৰ্ম বুলি এইকাৰণে জনা যায় যে এই মৰলে আৰু মিণ্টো এই এক্টখনৰ দ্বাৰা আমাৰ যিটো সেই সময়ৰ ভাৰতবৰ্ষৰ এডমিনিষ্ট্ৰেশ্যন আছিলে সেই এডমিনিষ্ট্ৰেশ্যনটোত ভালেকেইটা চেঞ্জেছ তেওঁলোকে লৈ আহিছিলে। তো সেয়েহে ইয়াক মৰলে মিণ্টো ৰিফৰ্ম বুলি কোৱা হয়। মৰলে সেই সময়ত যিটো ছেক্ৰেটাৰী অফ ষ্টেট আছিলে পজিশ্যন, তাতেও অধিষ্ঠিত হৈছিলে। আৰু মিণ্টো সেই সময়ত আমাৰ ইণ্ডিয়াৰ ভাইচৰয় আছিলে। তো আমি আগত পঢ়িছোঁ যে কেনেকৈ এটা নতুনকৈ পদবী সৃষ্টি কৰা হৈছিলে ছেক্ৰেটাৰী অফ ষ্টেট। তো এই মৰলে সেই ছেক্ৰেটাৰী অফ ষ্টেট আছিলে সেই সময়ৰ। তদুপৰি ই কি কৰিলে, যিখন লেজিছলেটিভ কাউন্সিল আছিলে সেই কাউন্সিলখনৰ চাইজটো বঢ়াই দিলে। অৰ্থাৎ ইয়াৰ আগলৈকে কাউন্সিলখনৰ সদস্যৰ সংখ্যা আছিল 16, কিন্তু এই এখনৰ পৰৱৰ্তী সময়ছোৱাত এই এখনৰ সদস্যৰ সংখ্যা 60জনলৈকে বঢ়াই দিয়া হৈছিলে। বঢ়াই এইকাৰণে দিয়া হৈছিলে যে যাতে অধিক সংখ্যক ভাৰতীয় মানুহক বা আমাৰ ইণ্ডিয়াৰ ফালৰ পৰা ভাইচৰয়ে নমিনেট কৰিব পাৰে। এইটোৰ দ্বাৰা তেওঁলোকে জাষ্ট দেখাব খুজিছিলে আৰু এটা যে তেওঁলোকে ৰিপ্ৰেজেণ্টেটিভ ডেম'ক্ৰেচি বা তেনেকুৱা ধৰণৰ আইডিঅ'লজিক তেওঁলোকে এডপ্ট কৰি আছে।
তাৰোপৰি কি কৰা হৈছিলে, যদিও বা এই চাইজটো বঢ়াই দিয়া হৈছিলে, বাট আমাৰ যি নন অফিচিয়েল মেম্বাৰ, অৰ্থাৎ আমাৰ ইণ্ডিয়াৰ পৰা যিকেইজন মেম্বাৰক ভাইচৰয়ে নমিনেট কৰে, তেওঁলোকৰ সংখ্যা মাইনৰিটিত আছিলে। অৰ্থাৎ এতিয়াও যি অফিচিয়েল মেজৰিটি আগৰ পৰা চলি আহিছিলে, সেইটো যিটো চেণ্ট্ৰেল লেজিছলেটিভ কাউঞ্চিল তাত চলি আছে বা আগলৈ চলি থাকিব এইটোৰ প্ৰভিজন অনুসৰি। তো আৰু এটা পদক্ষেপ গ্ৰহণ কৰা হৈছিলে, সেইটো অনুসৰি কি হৈছিলে যে যিকেইখন প্ৰভিন্স থাকিব, এই প্ৰভিন্সৰ যিকেইখন লেজিছলেটিভ কাউঞ্চিল থাকিব, সেই লেজিছলেটিভ কাউঞ্চিলসমূহত প্ৰভিন্সৰ যি নন অফিচিয়েল মেম্বাৰ থাকিব, তেওঁলোকক মেজৰিটিত এপইণ্ট কৰা হৈছিলে। অৰ্থাৎ ইয়াত অফিচিয়েল মেম্বাৰ মাইনৰিটিত থাকিব। তাৰোপৰি এই এখনৰ দ্বাৰা আমি অকণমান আগতেও পঢ়িলোঁ ইয়াৰ আগৰ এখনত, যে লেজিছলেটিভ কাউঞ্চিলসমূহৰ পাৱাৰসমূহ কেনেকৈ এনলাৰ্জ কৰি থকা হৈছিলে। তো এই এখনেও সেইটো দিশত আৰু এটা ইম্পেটাছ প্ৰভাইড কৰিছিলে। এই এখনেও ইয়াৰ পাৱাৰ চাৰ্কুলটো আৰু কিছু পৰিমাণে বঢ়াই দিছিলে। তদুপৰি এই এখনৰ এটা লেণ্ডমাৰ্ক পদক্ষেপ এইটোৱেই আছিলে যে কি হৈছিলে, গভৰ্ণৰ জেনেৰেল বা ভাইচৰ যিখন এক্সিকিউটিভ কাউঞ্চিল আছিলে, সেই কাউঞ্চিলখনত বৰ্তমান সময়লৈকে, অৰ্থাৎ আমি এতিয়া কিমানত আছোঁ, 1909 চনৰ আগলৈকে কোনো ধৰণৰ ইণ্ডিয়ানক সেই এক্সিকিউটিভ কাউঞ্চিলত স্থান দিয়া হোৱা নাছিলে। এই এখনে পোনপ্ৰথমবাৰৰ বাবে কি কৰিছিলে, এজন ভাৰতীয়ক সেই ভাইচৰয় এক্সিকিউটিভ কাউঞ্চিলত স্থান দিছিলে, আৰু সেই ব্যক্তিজনৰ নাম আছিলে সত্যেন্দ্ৰনাথ সিনহা। তো এইটো আপোনালোকে মনত ৰাখি থৈ দিব, এইটো এটা ষ্ট্ৰেইট ফৰৱাৰ্ড কুৱেশ্যন হয় যে কোনজন ভাৰতীয়ই পোনপ্ৰথমবাৰৰ বাবে ভাইচৰয়ৰ যি এক্সিকিউটিভ কাউঞ্চিল আছিলে তাত স্থান পাইছিলে। তাৰ এনচাৰটো হৈছে সত্যেন্দ্ৰনাথ সিংহ। তদুপৰি এই এখনে কি কৰিছিলে, আমাৰ ইণ্ডিয়াত কমিউনেল পলিটিক্স বা কমিউনেল ৰিপ্ৰেজেণ্টেশ্যনৰ প্ৰচেছ এটা ষ্টাৰ্ট কৰিছিলে। অৰ্থাৎ মানে কি কৰা হয়, ধৰি ল'লোঁ আমি 10টা ছিট আছে লেজিছলেটিভ কাউঞ্চিলত, তো এই 10টা ছিটৰ 2টা মুছলিমৰ কাৰণে ৰিজাৰ্ভ ৰাখিব, 2টা হিন্দুৰ কাৰণে, 2টা শিখৰ কাৰণে, তো এনেকুৱা ধৰণৰ। আৰু এই যি 2টা ছিট ৰাখিব, অৰ্থাৎ এই 2টা ছিট মুছলিমৰ কাৰণে আছে, তো তাত যি দুজন মুছলিম কেণ্ডিডেট ছিলেক্ট হ'ব, সেই কেণ্ডিডেট দুজনক কেৱল মুছলিম ভোটাৰেহে ছিলেক্ট কৰিব পাৰিব। অৰ্থাৎ হিন্দুৱে তাত ভোট দিব নোৱাৰে বা শিখে তাত ভোট দিব নোৱাৰে। ঠিক একেদৰে ইয়াতো যদিহে দুজন হিন্দুক ইলেক্ট কৰা হয়, তেতিয়াহ'লে কি হ'ব, এই যি দুজন হিন্দুক ইলেক্ট কৰিব, তেওঁক ইলেক্ট কৰা ইলেক্টৰবোৰো হিন্দুৱে হ'ব লাগিব। অৰ্থাৎ কোনো মুছলিমে বা কোনো শিখে তেওঁক ভোট দি ইলেক্ট কৰিব নোৱাৰিব। তো তেনেকুৱা ধৰণৰ। তো এইটো এটা প্ৰথম পদক্ষেপ হৈছিলে কমিউনেল ৰিপ্ৰেজেণ্টেশ্যনটো আমাৰ ইণ্ডিয়াত সোমাই দিয়া। তো আজিলৈ ইমানখিনিয়ে আছিলে। তো এতিয়া আপোনালোকক এটা কুৱেশ্যনো দিব বিচাৰিছোঁ যে কমিউনেল ইলেক্টৰৰ ফাদাৰ কাক কোৱা হয় আমাৰ ইণ্ডিয়াৰ পাৰ্চপেক্টিভত। অপশ্যনকেইটা হৈছে লৰ্ড মিণ্টো, মৰলে, লৰ্ড উইলিয়াম বেণ্টিক আৰু লৰ্ড কৰ্ণৱালিছ। যদিহে আপোনালোকে এনচাৰটো জানে তেতিয়াহ'লে আমাক কমেণ্ট বক্সৰ দ্বাৰা মেনশ্যন কৰিব পাৰে। তো আজিলৈ ইমানখিনিয়ে আছিলে। যদি এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো নেক্সট আমি পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।